দে আজি আমি কি কি শিকিলো অসমৰ ৰাজধানী ক'ত অৱস্থিত স্যার অসমৰ ৰাজধানী যোৰহাটত অৱস্থিত বা 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 ধুনীয়া ধুনীয়া একদম ভেৰি গুড এনেকৈহে পঢ়া পাতিত আগুৱাই যাব লাগে ঐ মাষ্টৰ এইবিলাক কি উল্টা পাল্টা পঢ়াই আছা ক'ত উল্টা পাল্টা দেখা পাইছা মই দেখোন সদায়ে ঠিক ঠাক পঢ়াই আছো ঐ অসমৰ ৰাজধানী কেতিয়াৰ পৰা যোৰহাটত গুচি গ'লে কিয় যোৰহাটত নাযাব তাৰ মানে তই এতিয়ালৈকে গমে পোৱা নাই তই যেতিয়াৰ পৰা 3 মাহৰ টিউচন ফিজ দিয়া নাই তেতিয়াৰ পৰাই অসমৰ ৰাজধানী যোৰহাটত গুচি গ'ল ঐ পিলিঙা আৰু এটা কথা কাণ পাতি শুনিল যোৰহাটৰ পৰা যদি ৰাজধানীটো দিছপুৰত আনিব খোজা তেতিয়াহ'লে যোৱা 3 মাহৰ টিউচন ফিজটো আগতে দে হেৰি ৰাজধানীখন যোৰহাটতে আহি গ'ল নেকি বা 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 বৰ ভাল হৈছে দিয়া মোৰ মাৰ ঘৰৰ একেবাৰে ওচৰতে আহি গ'ল নহয় হেৰি আপুনি এটা কথা গম পায়নে নাই আমাৰ যে মুখ্যমন্ত্ৰী মামাক চাবলৈ মোৰ ইমান হেঁপাহ এইবাৰ চাগে ঘৰত বহি বহিয়েই মামাক চাব পাৰিম ভগৱানে চাগে মোৰ মনৰ কথাটো বুজি পালে আৰু সেইকাৰণেই চাগে ৰাজধানীখন যোৰহাটতেই আনিলে ঐ বাবা এইবাৰ যদি পৰীক্ষাত প্ৰশ্ন আহে অসমৰ ৰাজধানীখন ক'ত অৱস্থিত তেতিয়া তুমি কি লিখিবা মোৰ মামাৰ ঘৰৰ ওচৰত মামাৰ ঘৰত নহয়ও বাবা অসমৰ ৰাজধানীখন বৰ্তমান যোৰহাটতেই অৱস্থিত দে বাবা ভালকে পঢ়া পাতি কৰা ঐ তই যাবি না ইয়াৰ পৰা ঐ মাষ্টৰ এইবিলাক কি নাটক আৰম্ভ কৰছা ভালকে যদি পঢ়াব ইচ্ছা আছে পঢ়া নহ'লে যা ঐ দেউতা তই কি উল্টা পাল্টা কথা কৈ আছা মাষ্টৰে ইমান ধুনীয়াকে মোক পঢ়াই আছে আৰু তই কৈ আছা পঢ়াব নালাগে যা ঐ দেউতা তেতিয়াহ'লে কি তই পঢ়াবি নেকি আজিৰ পৰা ময়ে পঢ়াম নালাগে মাষ্টৰ ভালকে ABCD ক'ব নাজানা আৰু বোলে সি পঢ়াব কি নাজানো কচোন ক একবাৰ ক চাম কিমান জানা কচোন ময়ো শুনং কিমান জানা হাত তই একদম মনে মনে থাক জানলি জানং নাজানলি নাই তথাপিও তোক ময়ে পঢ়াম আজিহে কথাটো ভালদৰে গম পালো এই 3টা বছৰ যে মই এটা ক্লাছতেই ফেল মাৰি আছো একমাত্ৰ তোৰ কাৰণেহে ফেল মাৰি আছো ময়ো তাকেই চিন্তা কৰি আছো গাদলাক ইমান ধুনীয়াকে পঢ়া পাতি কৰাই দেন তাৰ পিছতো সি এটা ক্লাছতেই ফেল মাৰে আজিহে কথাটো ভালদৰে বুজি পালো গাদলাই এটা ক্লাছত বাৰে বাৰে কিয় ফেল মাৰে খালি এইটোৱে নহয় ফেল মাৰাৰ আৰু এটা কাৰণ আছে সেইটো আকৌ কি কাৰণ সেইটো মাহে মাহে টিউচনৰ ফিজটো ক্লিয়াৰ নেদেই বাকি কৰি ৰাখে মাষ্টৰ এইটো কিন্তু একদম 100% ৰাইট কথা কৈছা মই কি পৰীক্ষাত এনে ফেল কৰো নেকি এইবিলাক কাৰণেহে মই ফেল কৰো পঢ়া পাতিত কিন্তু মই বেছি এটা বেয়া নাছিলো হে মাষ্টৰ কি কোৱা ঠিকেই কৈছা মই পৰীক্ষাত ফেল মাৰা একমাত্ৰ কাৰণ হৈছে দেউতা কি কলি তই এনেকুৱা ঘূৰ মাৰিম না হাৰামি গৰু মোৰ কাৰণে সি পৰীক্ষাত ফেল মাৰে আহিবি ঘৰত পিঠিৰ চামৰা উঠাই দিম